উপস্থিত হৈছোঁ এজন দেৰগাঁও ডুবি গাঁৱৰ কৃষকৰ ঘৰত। এই কৃষকজনে বিগত 15-16 বছৰ ধৰি তেখেতে নিজা যি কৃষি উৎপাদনেৰে স্বাৱলম্বী হয়, লগতে আৰু কেইবাটাও পৰিয়ালকো স্বাৱলম্বী হোৱাত সহায় কৰিছে। তেখেতৰ বৰ্তমান আমি উপস্থিত আছোঁ তেখেতৰ যি খেতি, এই খেতিৰ যি আপোনালোকে মোক সতীৰ্থ দেখুৱাব, এই খেতিৰ যি কোমোৰাৰ খেতি হওক, লাও খেতি হওক, তেখেতে গোটেই 12 মাহে বিভিন্ন ধৰণৰ শাক পাচলি হওক বা বিভিন্ন ধৰণৰ খেতি কৰি তেওঁ উৎপাদন কৰি আমাৰ ৰাজ্যৰ বিভিন্ন স্থানলৈ তেখেতে ৰপ্তানি কৰি তেখেতে বহু পৰিমাণে লাভৱান হৈছে। তেখেত ইয়াতেই ব্যস্ত আছে। তেখেতৰ নাম হ'ল চাহাবুদ্দিন আহমেদ। তেখেতে বিগত 15-16 বছৰ ধৰি প্ৰায় 50 বিঘাৰো অধিক মাটিত তেখেতে খেতি কৰি এনেধৰণে স্বাৱলম্বী হৈছে। যি সময়ত আমাৰ অসমৰ বহু যুৱক যুৱতী কিন্তু অন্য ৰাজ্যলৈ ঢাপলি মেলিছে কৰ্ম সংস্থাপনৰ বাবে, সেই সময়ত কিন্তু তেখেতে তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত নলয়। তেখেতে কিন্তু এই কৃষি কৰ্ম আৰম্ভ কৰিছিলে আজি 15-16 বছৰ আগতেই। আমি তেখেতৰ কাষলৈ আহি আছোঁ। তেখেতে এনেধৰণে এতিয়া বৰ্তমান তেখেতে খুব সুন্দৰকৈ স্বাৱলম্বী হৈছে। তেখেতে এই কৃষি কামত ব্যৱহাৰ কৰা যিসমূহ মেচিন হওক, ট্ৰেক্টৰ হওক বা অন্যান্য যিসমূহ মেচিনেৰী আছে, সেই মেচিনেৰীসমূহ কিন্তু তেখেতে নিজৰ পুঁজিৰে নিজৰ ধনেৰে কিন্তু তেখেতে কিনিবলৈ সক্ষম হৈছে। ইয়াত তেখেত আছে চাহাবুদ্দিন আহমেদ, আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, আপুনি বিগত 15 বছৰে আমি জনামতে আপুনি এই কৃষি কৰ্মৰ লগত জড়িত আৰু আপোনাৰ নিজৰ এই যি মাটি আছে আপোনাৰ কৃষিৰ বাবে, তাতে কৰি আপুনি সুন্দৰকৈ আপুনি নিজৰ পৰিয়াল পোহপাল দি আহিছে। লগতে আপুনি আমি জনামতে কেইবাটাও পৰিয়ালক আপুনি সংস্থাপন দি আহিছে। আচ্ছা, এই কথাটো আপুনি ধৰক এজন শিক্ষিত মানুহ, এজন শিক্ষিত ব্যক্তি আপুনি, কিন্তু এই কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিলে যে মই কৃষি কৰিয়ে খাম? কিয় আপুনি কোনো চৰকাৰী চাকৰি বা বেলেগ তেনেকুৱা ধৰণৰ কথা চিন্তা কিয় নকৰিলে? নাই চাকৰি বুঢ়া লোকে কয়, এইটো আমাৰ ডাকৰ বচন বুলি কয় মানুহে। নাই চাকৰি নাই চাপৰি, নাই চাকৰি নাই চাকৰি নাই চাপৰি, হয় হয়, নাই চাকৰি নাই চাপৰি, হয় চাকৰি কৰক নহলে চাপৰিলে যাওঁ। বুঢ়া লোকে কয়, এইটো মানে সাঁথৰ বুলি কয়। এইটো হৈছে হৃদয়ৰ দাপোনৰ এটা শব্দ, এইটো মই বিশ্বাস কৰোঁ। আৰু এইটো মানে অভাৱ, এইটো তাৰণাই এই গোটেই বস্তুটোলৈ মোক লৈ আহিলে। তাৰণা, অভাৱ। এটা দিন এনেকুৱাও গৈছে মোৰ জীৱনত, মানে নিজৰ জীৱনটো উলংঘ কৰি কেতিয়াবা মানুহে চাব লাগে। বেয়া নপৰে শব্দটো মই কৈছোঁ। নিজৰ জীৱনটো আৱৰণৰ ভিতৰত ৰাখি থাকি উলংঘ কৰি কেতিয়াবা চাব লাগে যে মই এটা সময়ত কি আছিলোঁ। আজি মোক গামোচা এখন দিছে, মই ডাঙৰ মানুহ কেনেকৈ হ'ম? এটা সময় আছিল যে 1 কেজি জাতিলাও, 1 কেজি বেঙেনা, এটা ব্ৰইলাৰ মুৰ্গী, 1 কেজি কবি কিনি খাব নোৱাৰো কাৰণেহে এইখিনি কৰিবৰ কাৰণে বিবেকে নিৰ্দেশ দিলে যে মই এইটো কিবা কৰিব লাগিব। আজি মোৰ এনেকুৱা এটা দিন গৈছিল যে মোৰ এটা খুব ভাল পৰিয়ালৰ ল'ৰা আছিলোঁ, মাজতে কিবা অলপ পৰিয়ালকেন্দ্ৰিক কিবা কথা বাৰ্তাৰ কাৰণে মোৰ জীৱনৰ অলপ দিশৰ মানে গতিপথটো বেলেগ ধৰণে হৈ গ'ল। এই যে খেতি কৰি আছে আপুনি, এতিয়া আমি ধৰক এটা কোমোৰাৰ এই যি হেন্দালি দিয়া আছে, কোমোৰাৰ খেতিৰ তলত আমি থিয় হৈ আছোঁ। আপুনি এয়া মাটি আপোনাৰ নিজা চব? এইটো নিজৰ মাটি, এইখিনি চব নিজৰ মাটি ফিচাৰীলৈকে। আৰু অলপ মই দেৰগাঁৱত যিটো সাজপাত খেতিটো প্ৰদীপ খাটুৰিয়াৰ মাটি মই নিজৰ লৈ থৈছোঁ। তেখেতে মোৰ মনতে খেতি কৰিবলৈ। এতিয়া বৰ্তমান কি খেতি কৰি আছে তাত? অকল বন্ধাকবি আছে, ইয়াত আছে আপোনাৰ জাতিলাও আছে, কোমোৰা আছে, তাত বন্ধাকবি আছে। আপুনি 12 মাহে কৰে? এই 4 বছৰমানৰ পৰা 12 মাহ আৰম্ভ কৰি দিলোঁ। আৰু কাৰণ যিটো টিম ৱেষ্ট বেংগলৰ পৰা মোৰ ইয়াত আছে, তেওঁলোক ঘৰ নাযায়গৈ। গতিকে এই 3 মাহ যে আমাৰ গেপ পাওঁ, মানে বহাগ জেঠ আহাৰ, এই 3 মাহত আমি এইখিনি বাম খেতি কৰোঁ। আৰু আহাৰৰ শেষত এইবোৰ বস্তু একো নাথাকে। আপুনি এটা কবি হ'ব, বেঙেনা হ'ব, কেপচিকাম, ব্ৰকলি, বিলাহী হ'ব, মানে মাল্টিপাৰ্পাছ টাইপৰ খেতিটো আৰম্ভ কৰিছোঁ। এই যিখিনি আপোনাৰ উৎপাদন হৈছে, কোমোৰাই হওক বা জাতিলাও হওক, এয়া আপুনি ইয়াৰ আমাৰ স্থানীয় বজাৰতে দিয়ে নে বেলেগ আপুনি জাগালৈ পঠিয়ায় অসমত? নাই, এইটো অসমৰ বাহিৰত পাচলি নাই যোৱা। বাহিৰত নহয়, অসমতে মানে ধৰি লওক শিৱসাগৰ যায়, আমাৰ এখন শিৱসাগৰ পৰা এখন ডাঙৰ বজাৰ আছে মৰাণত, সেইখন মানে বেপাৰীসকলে আমাৰ ইয়াৰ পৰা নিজে লৈ যায়। আৰু মই এটা সুবিধা কৰি দিওঁ যে আজি আপুনি মালটো লৈ যাওক, বিক্ৰী কৰি অহাকালি মোক পইচা দিব। বজাৰত এনেকুৱা এটা কথা ওলাই, আজিকালি বহু মানুহে মানে বজাৰৰ যি শাক পাচলি কিনিবলৈ ভয় কৰে, যিহেতু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে, কিবা কেমিকেল ব্যৱহাৰ কৰে, তেনেকুৱা ধৰণৰ প্ৰশ্ন বহুত উত্থাপন হয়। তেনে ক্ষেত্ৰত আপোনাৰ খেতিত আপুনি তেনেকুৱা ধৰণৰ কি সাৰ ব্যৱহাৰ কৰে? মুকলিকে যিসকলে এই কথা বাৰ্তাবোৰ কৈ থাকে, তেখেতসকলে প্ৰকৃততে এনেকুৱা এখন পাচলি ফাৰ্মলৈ আহিয়ে পোৱা নাই। মই সন্মান কৰি সেইখন উপভোক্তাৰ নমস্য সন্মান কৰি কৈছোঁ যে কৃষি এটা কেনেকৈ আৰম্ভ কৰে। প্ৰথম কথা, আপুনি বস্তুটো চিনি পাবলৈ হ'লে এনেকুৱা এডৰা মোৰ বুলি নহয়, কোনোবা এখন ফাৰ্মত আপুনি যাব লাগিব। আপুনি চব মই আপোনাক খানি দিব পাৰোঁ। ইয়াত এইটো গোবৰ আছে, এই যে আমি এইটো আপুনি চাব পাৰে, ইয়াত যিমান নিৰাইছিলোঁ হাবিবোৰ, বনবোৰ ইয়াত আছে। এইটো পৰিষ্কাৰ দেখিছে,
গতিকে এইবোৰ আমি উঘালি দিলো, এইবিলাক ইয়াত পেলাই দিলো, সাৰ হৈ গ'ল। আপুনি মাটিটো দেখিছে কিমান, ইমান বৰষুণত মাটিটো কিমান কোমল হৈ আছে দেখিছে? এইবিলাক সাৰ হিচাপে কিবা ব্যৱহাৰ কৰে? ইয়াত আপুনি ইউৰিয়া ক'ৰ পৰা দিব? মানে আপুনি কি ব্যৱহাৰ কৰে? ইয়াত গোবৰ আছে, অকল গোবৰ, পচন সাৰ আছে, পচন সাৰ আছে, খলি হৈ আছে, ভাৰ্মি কম্পোষ্ট ইউজ কৰে, খলি হৈ আছে। হয়। তাৰপিছত আপোনাৰ ব্ৰইলাৰ যিটো গোবৰ সেইটো আছে। আপুনি খুব পৰিষ্কাৰ কৰি ৰাখিছে, আমি দেখিছো। ইয়াৰ মাজে মাজে যিবিলাক হাবি বন গজিছে সেয়াত আপুনি হয়তো কিবা দৰৱ দি সেই নাই এইটো কোৰমৰা আছে, এইটো কোৰমৰা এইখিনি চাওক, কোৰমাৰি নিৰুৱা আছে। হয় কোৰমাৰি আপুনি চাওক পৰিষ্কাৰ, তলত যেতিয়া বনটো নাথাকিব পোক পতংগবিলাক নাহে, হয় আৰু পোক পতংগবিলাক যেতিয়া নাহে তেতিয়া আপোনাৰ ফলটো অনিষ্ট নহয়। হয়। যেতিয়া গোটেই লেতেৰা পেতেৰা হৈ থাকিব, হাবি বন থাকিব, তাতো বন পোক পৰুৱা হ'ব, আৰু পোক হ'লে খেতিবিলাক এটা আক্ৰমণ কৰিব, আক্ৰমণ কৰিলে সেইটো মানে ধৰি লওক ডেমেজত যাবগৈ। আচ্ছা, অকণমান থিয় হৈ দিয়ক। আমি গম পাইছো আপুনি মৎস্য পালনো কৰিছে, আপোনাৰ মাছ মীন পালন। হয়। কিমান ডাঙৰ পুখুৰী বা কিমান? 7 বিঘা আছে। 7 বিঘা মানে গোটেই সেইটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে? 6 বছৰ হ'ল। 6 বছৰ। আপুনি মাছ বিক্ৰী কৰিছে? মাছ 2বাৰ বিক্ৰী কৰিলো, এতিয়া 3 বছৰ বিক্ৰী নাই কৰা। কি মাছ মেলে? তাত বাহু আছে, ৰৌ আছে, ঘাচকাপ, ব্ৰিকেট, চিতল আছে 22জনী, হয়, আৰু ভাঙোন আছে। আৰু কিবা আপুনি কৰে নেকি? মোৰ ব্ৰইলাৰ ফাৰ্ম আছিলে, যোৱাবাৰ ধুমুহাই ভাঙি পেলালে কাৰণে এবাৰ খোলা, আকৌ মই অহা বছৰ আৰম্ভ কৰিম ব্ৰইলাৰ ফাৰ্ম। হয়, ঠিক আছে। ধান খেতি আছে যথেষ্ট, ধান আছে। মানে এই বস্তুটো এনেকুৱা কৰিছো, এটা জখলা, এটাত খৰিলে এটাত উঠিব পাৰিম। যদি মাছে লছ দিয়ে, জাতি